নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো ২ নম্বৰী লোকৰ লগত কংগ্ৰেছ দল কৰাতকৈ কংগ্ৰেছত নথকাই ভাল আৰু কৈছে যে ভূপেন বৰাৰ দৰে দুমুখীয়া মুখৰ ব্যক্তিৰ লগত কংগ্ৰেছ দলত থকাতকৈ কংগ্ৰেছ দল ত্যাগ কৰাই ভাল বুলি মন্তব্য কৰিছে এগৰাকী কংগ্ৰেছৰ একালৰ সক্ৰিয় নেতাই কিন্তু কিয় এই মন্তব্য কৰিব লগা হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া কংগ্ৰেছ দলত ইটোৰ পিছত সিটো বিপৰ্যয় দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ বহু দৃশ্য পোহৰলৈ আহিছে আৰু এইবাৰ কলিয়াবৰত এজন কংগ্ৰেছী নেতাই ভূপেন বৰাৰ দুমুখীয়া চৰিত্ৰৰ কথা উদঙাইছে কংগ্ৰেছ দলটোৰ বহু আভ্যন্তৰীণ বিসংগতিৰ কথা উল্লেখ কৰিছে কি আছে লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে সবিস্তাৰ এই খবৰ আৰু কোন এইজন একালৰ সক্ৰিয় কংগ্ৰেছী নেতা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ইটোৰ পিছত সিটো বিপৰ্যয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত এইবাৰ ভূপেন বৰাক তুলাধুনা দি ত্যাগ কৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰাক তুলাধুনা দি ত্যাগ কৰিছে কংগ্ৰেছ একালৰ সক্ৰিয় সদস্যই কংগ্ৰেছ ত্যাগ কৰিয়ে ভূপেন বৰাৰ বিৰুদ্ধে ঘটালে বিস্ফোৰণ ২ নম্বৰী মানুহৰ লগত কংগ্ৰেছ দল কৰাতকৈ আঁতৰি অহাই ভাল বুলি মন্তব্য কৰিছে এগৰাকী নেতাই কংগ্ৰেছ ত্যাগ কৰিবলৈ নৈতিকতাই নকয় কিন্তু কংগ্ৰেছ দলত থকা কংগ্ৰেছৰ নেতা কেইগৰাকীৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিবলগীয়া হয় কিন্তু ভূপেন বৰাৰ দৰে দুমুখীয়া ব্যক্তিৰ নেতৃত্বত কংগ্ৰেছ নকৰাই ভাল কংগ্ৰেছত নিষ্ঠাৰে কাম কৰিলে বহিষ্কাৰ কৰা হয় যিসকলে কংগ্ৰেছত নিষ্ঠা সহকাৰে কাম কৰি আছে তেওঁলোকক বহিষ্কাৰ কৰা হয় কংগ্ৰেছৰ আজি দুৰৱস্থাৰ কাৰণ হ'ল কিছুমান স্বাৰ্থলোভী দুমুখীয়া লোকৰ নেতৃত্ব কলিয়াবৰত কংগ্ৰেছ ত্যাগ কৰিলে জ্যেষ্ঠ নেতা প্ৰদীপ বৰুৱাই কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল প্ৰদীপ বৰুৱা দীৰ্ঘ বছৰ ধৰি কংগ্ৰেছ দলৰ সৈতে তেওঁ কাম কৰি আছিল কলিয়াবৰত কংগ্ৰেছেহে কংগ্ৰেছক পৰাস্ত কৰিছে ৰাইজে কংগ্ৰেছক পৰাস্ত কৰা নাই বিৰোধীয়ে কংগ্ৰেছক পৰাস্ত কৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে এনেধৰণে ইটোৰ পিছত সিটো বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া কংগ্ৰেছ দল আকৌ কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ বহু দৃশ্য পোহৰলৈ আহিছে কংগ্ৰেছৰ গৃহ কন্দলৰ কথা নতুন কথা নহয় পূৰ্বেও এনে বহু আচলতে প্ৰমাণ আছে কংগ্ৰেছৰ গৃহ কন্দলৰ কথা আৰু এইবাৰ আন এক আভ্যন্তৰীণ কন্দলৰ স্বৰূপ উদঙাই দিলে এগৰাকী কংগ্ৰেছৰ একালৰ সক্ৰিয় নেতাক সেই কংগ্ৰেছৰ সক্ৰিয় নেতাগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰা বুলি এক চৰ্চা আহিছে বা এক তথ্য পোহৰলৈ আহিছে সেই দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা জানিবলৈ পোৱাৰ পিছতে কংগ্ৰেছৰ নেতাগৰাকীয়ে ভূপেন বৰাৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাক দুমুখীয়া চৰিত্ৰ বুলি উল্লেখ কৰিছে ২ নম্বৰী মানুহ বুলি উল্লেখ কৰিছে ভূপেন বৰা এগৰাকী ২ নম্বৰী মানুহ ভূপেন বৰা এগৰাকী দুমুখীয়া চৰিত্ৰৰ মানুহ বুলি উল্লেখ কৰিছে গতিকে এনে লোকৰ সৈতে কংগ্ৰেছ দলত থকাতকৈ কংগ্ৰেছৰ হৈ কাম কৰাতকৈ নকৰাই ভাল বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ একালৰ সক্ৰিয় নেতাগৰাকীয়ে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তুলাধুনা দি ত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰিয়ে ভূপেন বৰাৰ বিৰুদ্ধে ঘটাইছে বিস্ফোৰণ ২ নম্বৰী মানুহৰ লগত কংগ্ৰেছ কৰাতকৈ আঁতৰি অহাই ভাল বুলি উল্লেখ কৰিছে কংগ্ৰেছ ত্যাগ কৰিবলৈ নৈতিকতাই নকয় কিন্তু ভূপেন বৰাৰ দৰে দুমুখীয়া ব্যক্তিৰ নেতৃত্বত কংগ্ৰেছ নকৰাই ভাল কংগ্ৰেছত নিষ্ঠাৰে যিসকল লোকে কাম কৰে তেওঁলোকক বহিষ্কাৰ কৰা হয় কংগ্ৰেছত কিছুমান স্বাৰ্থলোভী দুমুখীয়া লোকৰ নেতৃত্বত চলি আছে কংগ্ৰেছৰ আজি দুৰৱস্থাৰ কাৰণ হৈছে তেওঁলোক কলিয়াবৰত কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে জ্যেষ্ঠ নেতা প্ৰদীপ বৰুৱাই ভূপেন বৰুৱাৰ বিৰুদ্ধে এনেধৰণে বিস্ফোৰণ আনিছে কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল প্ৰদীপ বৰুৱা কলিয়াবৰত কংগ্ৰেছেহে কংগ্ৰেছক পৰাস্ত কৰিছে ৰাইজে কংগ্ৰেছক পৰাস্ত কৰা নাই বুলি উল্লেখ কৰিছে অৰ্থাৎ পুনৰ এতিয়া কংগ্ৰেছৰ গৃহ কন্দল পোহৰলৈ আহিছে এগৰাকী ব্লক কংগ্ৰেছৰ সভাপতিক বহিষ্কাৰ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে কিন্তু এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদীপ বৰাই উল্লেখ কৰিছে যে ভূপেন বৰাৰ তৰফৰ পৰা যিখন বহিষ্কাৰ পত্ৰ তেওঁলৈ প্ৰেৰণ কৰিব লাগে সেই পত্ৰ কিন্তু তেওঁৰ হাতত এতিয়ালৈকে যোৱা নাই বা তেওঁ পোৱা নাই গতিকে প্ৰকৃততে যদি ভূপেন বৰাৰ তৰফৰ পৰা সেই বহিষ্কাৰ পত্ৰ যদি প্ৰেৰণ কৰা হৈছে আনুষ্ঠানিকভাৱে তেওঁক যদি বহিষ্কাৰ কৰা হৈছে কংগ্ৰেছ দলৰ পৰা তেনেহ'লে সেয়া
তেওঁৰ বাবে এটা ভাল খবৰ বুলিহে উল্লেখ কৰিছে আৰু যাৰ বাবে তেওঁ নিজকে অভিনন্দন জনাইছে যে যদি ভূপেন বৰাই প্ৰকৃততে মোক বহিষ্কাৰ কৰিছে দলৰ পৰা তেনেহ'লে সেয়া ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে এনেধৰণে কংগ্ৰেছ দলত এতিয়া বিপৰ্যয় নামি অহা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ নেতাই এতিয়া দলটোৰ নেতাৰ বিৰুদ্ধে এনেধৰণে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ এপিচিচি সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে কংগ্ৰেছৰ একালৰ সক্ৰিয় সদস্য কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ বৰুৱাই। কলিয়াবৰত কংগ্ৰেছক পৰাস্ত কৰিবলৈ এনেধৰণে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাইজে কংগ্ৰেছক পৰাস্ত কৰিব পৰা নাই বা কোনো বিৰোধী শক্তিয়ে শাসনাধীন শক্তিয়েও কিন্তু কংগ্ৰেছক পৰাস্ত কৰিবলৈ যোৱা নাই। মাত্ৰ কংগ্ৰেছৰ একাংশ স্বাৰ্থলোভী লোকৰ বাবেহে কংগ্ৰেছৰ আজি দুৰ্দশা বুলি উল্লেখ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। এয়া ডাঙৰ খবৰ আহি পৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যত যেতিয়া ৰণদংকা বাজিছে, পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু তাৰ মাজতে আজিৰ দিনটোত পোহৰলৈ আহিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত কেইবাটাতো জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। কিন্তু তেনে সময়ত কলিয়াবৰত এতিয়া কংগ্ৰেছৰ আভ্যন্তৰীণ গৃহকন্দলৰ বাবে দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একালৰ এগৰাকী কংগ্ৰেছৰ সক্ৰিয় নেতা প্ৰদীপ বৰুৱাই। কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বত আছিল প্ৰদীপ বৰুৱা। দীৰ্ঘদিন তেওঁ কংগ্ৰেছ দলটোৰ সৈতে কাম কৰি আহিছিল, কিন্তু একাংশ স্বাৰ্থলোভী মানুহৰ বাবে তেওঁ কংগ্ৰেছ দল এৰিবলৈ বাধ্য হ'বলগীয়া হৈছে বুলি উল্লেখ কৰিছে। তেওঁ কৈছে যদিও তেওঁক বহিষ্কাৰ কৰাৰ কথা পিচিচিয়ে সঁচাই মোক বহিষ্কাৰ কৰিছে। মই আপোনালোকৰ জৰিয়তে মই ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ২ নম্বৰী মানুহৰ লগত কংগ্ৰেছ কৰাতকৈ সেই দলৰ পৰা মই নিজে পদত্যাগ কৰিবলৈ মোৰ অলপ আন্তৰিক আঘাত আছে, মোৰ নৈতিকতাই নকয়। মই ভূপেন বৰা ডাঙৰীয়াক ইয়াৰ পৰাই কৈছোঁ, আপুনি যদি মই শুনিছোঁ আৰু যদি প্ৰকৃততে আপুনি বহিষ্কাৰ লেটাৰ এখন পঠাইছে তেতিয়াহ'লে মই আপোনাক অভিনন্দন জনাইছোঁ। কাৰণ আপোনালোকৰ নিচিনা দুমুখীয়া কংগ্ৰেছ নেতাৰ লগত প্ৰদীপ বৰুৱাই পাৰ্টীৰ কাম নকৰে। আৰু আজি মই আনন্দিত হৈছোঁ শুনি পেলাই। এতিয়া কংগ্ৰেছত হ'ল কি, আপুনি নিষ্ঠাৰে কংগ্ৰেছ কৰক, আপুনি বহিষ্কাৰ হ'ব। আপুনি বিজেপি এজিপিৰ লগত এলায়েন্স কৰি পেলাই আপুনি কংগ্ৰেছৰ বিষয়বাব লৈ চলি থাকক, আপুনি কংগ্ৰেছৰ পৰা বাহ পাব। গতিকে মই প্ৰদীপ বৰুৱা, মই আমাৰ শ্ৰদ্ধাৰ হিতেশ্বৰ শইকীয়া ছাৰ যেতিয়া 91ত চিফ মিনিষ্টাৰ হ'ল, 90 চনৰ পৰা মই সক্ৰিয়ভাৱে কংগ্ৰেছ কৰি আছোঁ। আলফাৰ ভাবুকি, ছাত্ৰ সন্থাৰ ভাবুকি, ইমান ভাবুকিৰ মাজতো আমি বিচলিত হোৱা নাই। এতিয়া কথা হ'ল যে আজি আপোনালোকে দেখিছে কংগ্ৰেছৰ দুৰৱস্থা, যে দুৰৱস্থাৰ কাৰণটো এজিপি বিজেপি নহয়। দুৰৱস্থাৰ কাৰণটো হ'ল কিছুমান স্বাৰ্থলোভী আৰু যাৰ ব্লাডত কংগ্ৰেছ নাই সেই মানুহে বিষয় বা দায়িত্বত আহি ল'লে। আজি মোক বহিষ্কাৰ কৰিছে, মই শুনিছোঁ, মই একো নথিপত্ৰ পোৱা নাই, কিন্তু মই আনন্দিত হৈছোঁ এই কাৰণেই যে এনে পৰিৱেশত আমাৰ নিচিনা নিষ্ঠাৱান কংগ্ৰেছে উশাহ ল'ব নোৱাৰে। আজি মই এই কথাটোৱেই কৈছিলোঁ। আজি ৰাজীৱ বৰুৱাই কৈছে যে 2 বছৰ মোৰ এক্টিভিটিছ নাই, মই এতিয়া অকলশৰীয়া মানুহ। মোৰ পত্নী ঢুকুৱা আজি 5 বছৰ হ'ল, মই নিজে ভাত বনাই খাওঁ। গতিকে আগৰ যেনেকৈ মই সক্ৰিয়ভাৱে 24 ঘণ্টাই কংগ্ৰেছ কৰিছিলোঁ, আজি মই কৰা নাই। সেইটো বাস্তৱ সত্য কথা যে কলিয়াবৰত কলিয়াবৰৰ ৰাইজে কংগ্ৰেছক কেতিয়াও পৰাজয় কৰা নাই। কংগ্ৰেছক পৰাজয় কৰি আছে। আপোনালোকে আগৰ দিনৰ পাৰ হৈ যোৱা নিৰ্বাচনবিলাকত আপোনালোকে কংগ্ৰেছ কেণ্ডিডেট দেখিছে যে কংগ্ৰেছ কেণ্ডিডেট চিলেকশ্যনতে কংগ্ৰেছক ইয়াত হৰুৱাই থয়। কোনে হৰুৱাই থৈছে? কংগ্ৰেছৰ নেতৃবৃন্দই থৈছে। আজি কংগ্ৰেছৰ নেতৃবৃন্দই, মই কৈছোঁ প্ৰদীপ বৰুৱাৰ নিচিনা মানুহক বহিষ্কাৰ কৰা নৈতিক সাহস নাই, নৈতিকতা নাই। এই কাৰণে নাই যে মই আজিৰ তাৰিখলৈকে মই কম্প্ৰমাইজ কৰা নাই। এতিয়া বহিষ্কাৰ মই হ'ব লাগে নে বহিষ্কাৰ কোন হ'ব লাগে? সেইটোৱে কংগ্ৰেছ যোৱা বিগত বিধানসভা নিৰ্বাচনত এইটো কলিয়াবৰৰ ঠেলাৱালা ৰিক্সাৱালা চবেই জানে যে কংগ্ৰেছ কিয় হাৰিল।
যিটো উৎসাহত কংগ্ৰেছত গোটেই বৰভগীয়াৰ পৰা গোটেই এই অঞ্চলৰ সচেতন ৰাজপথলৈ ওলাই আহিছিল কংগ্ৰেছৰ সমৰ্থনত, সেই ৰাইজখিনি কিয় বহি গ'ল এই নিৰ্বাচনৰ এসপ্তাহৰ আগত? এইটোতো কলিয়াবৰ চবেই জানে। গতিকে তেওঁ প্ৰমোচন হ'ল, হে বিৰোধী পক্ষৰ লগত, ৰুলিং পাৰ্টিৰ লগত সহযোগ কৰি সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ প্ৰমোচন হ'ল। আৰু প্ৰদীপ বৰুৱাক আজি বহিষ্কাৰ কৰিছে, কৰক। দলে পদবীৰ পৰা মোক বহিষ্কাৰ কৰিব পাৰিব, কিন্তু মোৰ অন্তৰত, মোৰ হৃদয়ত, মোৰ তেজত যিটো কংগ্ৰেছ আছে তাৰ পৰা বহিষ্কাৰ কৰিবলৈ না ভূপেন বৰাৰ ক্ষমতা আছে, না জিলা কংগ্ৰেছৰ ক্ষমতা আছে। মই আজীৱন কংগ্ৰেছী, মই মৃত্যুলৈকে কংগ্ৰেছী, মই কংগ্ৰেছ কৰি যাম। মই পদবীত নকৰোঁ আৰু নকৰোঁ। এনেকুৱা নেতাৰ নেতৃত্বত আজি মই ধন্যবাদ জনাইছোঁ। যদি PCC আজি কৈছে ৰাজীৱ বৰুৱা ডাঙৰীয়াই, মোৰ প্ৰতি দলীয় কৰ্মীৰ অভিযোগ আছে, মই 2 বছৰ নিষ্ক্ৰিয়। মই 2 বছৰ নিষ্ক্ৰিয়। মই ভূপেন বৰা ডাঙৰীয়ালৈ, সভাপতি মহোদয়লৈ মই পত্ৰ প্ৰেৰণ কৰা আছে। মই PCC মেম্বাৰ, কিন্তু মোৰ ব্যক্তিগত অসুবিধা, মই বিপত্নীক, মই আজি অকলশৰীয়া, ঘৰখনত মই নিজে ভাত বনাই খাওঁ। গতিকে মই দলৰ পদবীত থাকি নৈতিকতাৰে, নিষ্ঠাৰে দলৰ পদবীৰ দায়িত্ব পালন কৰিব নোৱাৰাটো অপৰাধ। সেই অপৰাধ মই নকৰোঁ। গতিকে সেই অপৰাধৰ পৰা মোক সদ্যহতে দলীয় পদবীৰ পৰা অব্যাহতি দিয়ক বুলি আপোনালোকে চাওকগৈ, কপি মোৰ হাতত আছে। মই আজি 21 চনৰ 22 চনতে মই পঠাই থোৱা আছে। গতিকে মই ধন্যবাদ জনাইছোঁ। গতিকে এতিয়া কলিয়াবৰ চাওক, আপোনালোকে জানে 15 বছৰে অসমত কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত আজি যিখিনি কংগ্ৰেছ কৰ্মী উশাহ লৈ আছে, উশাহ লৈ জীয়াই আছে, ঘৰৰ তামোল বেছি, ঘৰৰ ধান বেছি, আপোনাৰ পেঞ্চনৰ পইচাৰে দলীয় কাম কাজ কৰি আছে আজিও। কিন্তু 15 বছৰে কলিয়াবৰত কংগ্ৰেছ কৰ্মীয়ে কি পালে? এই কথাবিলাক প্ৰদীপ বৰুৱাই ৰাজহুৱাকৈ কয় কাৰণে, অপেনলি কয় কাৰণে প্ৰদীপ বৰুৱা বেয়া। গতিকে কাৰোবাৰ ভৰিত ধৰি, কাৰোবাৰ হাতত ধৰি কোনো দলত প্ৰদীপ বৰুৱাই কাম নকৰে, আৰু কংগ্ৰেছতো মই কৰা নাই। মই নিজৰ বিবেক বিবেচনাৰে মই কাম কৰোঁ। আৰু আজিলৈকে সুস্থ জ্ঞানে, স্বজ্ঞানে মই দলৰ 1% মই প্ৰিন্সিপল মই ব্ৰেক কৰা নাই। এইখিনি মোৰ ক'ব।